সকলোকে প্ৰথমে জয় শ্ৰীৰাম। মই ডুমডুমা প্ৰখণ্ডৰ সংযোজক বজৰং দলৰ যেহেতু যোৱা 19 তাৰিখে শদিয়াৰ পৰা তিনিচুকীয়ালৈ আহি থকা অৱস্থাত গৰু মাফিয়াৰ গৰু আমাৰ হানচৰা ষ্টেচনত হানচৰাৰ মানুহবিলাক ধৰিলে আৰু তাত যি ঘটনা ঘটিছে তো সেইটোক লৈ পিনে আমাৰ নিউজসকলে আমাৰ বজৰং দলক বদনাম আনিবৰ কাৰণে যি মিছা অভিযোগ লৈ যি বাতৰি পৰিৱেশন কৰিছে তাক আমি গুৰ বিৰোধ কৰিছোঁ। কাৰণ এইটোৰ কাৰণে তাত আমাৰ কোনো বজৰং দলৰ এটাও ল'ৰা জড়িত নহয়। যেহেতু আমাৰ ল'ৰা জড়িত নহয়, তাত বজৰং দলৰ নামটো কেনেকৈ হাঙুৰ খাই আহিলে, তাৰ বাবে আমি সেই যিবিলাক মিছা অভিযোগ কৰি তথ্য নথকাকৈ তেখেতসকলে যে নিউজখন চলাই আছে তাৰ বাবে আমি বিৰোধ কৰি আছোঁ। তেখেতসকলক সকীয়াই দিব বিচাৰিছোঁ এই মঞ্চৰ দ্বাৰা যে যাতে তথ্য সংগ্ৰহ কৰিহে নিউজখন প্ৰচাৰ কৰিব লাগে। য'ৰ কথা শুনি বেলেগৰ মুখৰ পৰা কথা শুনি নিউজবিলাক চলাব নালাগে। নিজৰ ঘৰৰ পৰিয়াল পোহপাল দিবৰ কাৰণে নিউজৰ পৰিৱেশন কৰিব নালাগে। তাৰ বাবে আমি বজৰং দলে অনুৰোধ জনাইছোঁ যাতে অনাগত দিনত বজৰং দলৰ নাম লৈ বজৰং দলক বদনাম কৰাৰ প্ৰয়াস নকৰে যেন। যেহেতু ইয়াতে আৰু এটা কথা মই ক'ব লাগিব, আমাক বজৰং দলক মানে মিডিয়া চাই পিনে পলাইছে বুলি যি ভুৱা প্ৰচাৰ চলাই আছে, আমি তেখেতক ইয়াৰ পৰাই কথা এটা ক'ব বিচাৰিছোঁ যে আমি বজৰং দল যেতিয়া গৰু ধৰিব যাওঁ তেতিয়া আগতীয়াকৈ আমাৰ বজৰং দলৰ ল'ৰা চব ওলাই আহে, লগতে আমি প্ৰশাসন আৰু মিডিয়াক লৈ পিনেহে গৰু ধৰোঁ। আৰু তেখেতে ছ'চিয়েল মিডিয়া বা প্ৰচাৰ নিউজত যেতিয়া নিউজ বনাই আছে তেতিয়া সেই যাৰ পৰা নিউজ লৈ আছে নিউজৰ কোৱা মানুহজনেই কৈ আছে, যিজন গৰু বেপাৰীজনেই কৈ আছে যে নাই ইয়াৰ বজৰং দল নাই, বজৰং দল জড়িত নাই, আমি বজৰং দলৰ নাম নাই শুনা। তথাপিও নিউজবিলাক ৰিপৰ্টাৰবিলাকে জবৰদস্তি বজৰং দলক টানি আনি পিনে বজৰং দলৰ মানে যি নাম তিনিচুকীয়া জিলাত বা অসমত যি নাম হৈছে তাৰ কাৰণে তেখেতলৈ বদনাম কৰা যি প্ৰয়াস কৰিছে সেইটোক আমি ক্ষুব্ধ হৈছোঁ। আৰু অনাগত দিনত যাতে এনেকুৱা নকৰিবৰ কাৰণে সকীয়াই দিয়া হৈছে। সকলোকে প্ৰথমে জয় শ্ৰীৰাম। মই ডুমডুমা প্ৰখণ্ডৰ সংযোজক বজৰং দলৰ যেহেতু যোৱা 19 তাৰিখে শদিয়াৰ পৰা তিনিচুকীয়ালৈ আহি থকা অৱস্থাত গৰু মাফিয়াৰ গৰু আমাৰ হানচৰা ষ্টেচনত হানচৰাৰ মানুহবিলাক ধৰিলে আৰু তাত যি ঘটনা ঘটিছে তো সেইটোক লৈ পিনে আমাৰ নিউজসকলে আমাৰ বজৰং দলক বদনাম আনিবৰ কাৰণে যি মিছা অভিযোগ লৈ যি বাতৰি পৰিৱেশন কৰিছে তাক আমি গুৰ বিৰোধ কৰিছোঁ। কাৰণ এইটোৰ কাৰণে তাত আমাৰ কোনো বজৰং দলৰ এটাও ল'ৰা জড়িত নহয়। যেহেতু আমাৰ ল'ৰা জড়িত নহয়, তাত বজৰং দলৰ নামটো কেনেকৈ হাঙুৰ খাই আহিলে, তাৰ বাবে আমি সেই যিবিলাক মিছা অভিযোগ কৰি তথ্য নথকাকৈ তেখেতসকলে যে নিউজখন চলাই আছে তাৰ বাবে আমি বিৰোধ কৰি আছোঁ। তেখেতসকলক সকীয়াই দিব বিচাৰিছোঁ এই মঞ্চৰ দ্বাৰা যে যাতে তথ্য সংগ্ৰহ কৰিহে নিউজখন প্ৰচাৰ কৰিব লাগে। য'ৰ কথা শুনি বেলেগৰ মুখৰ পৰা কথা শুনি নিউজবিলাক চলাব নালাগে। নিজৰ ঘৰৰ পৰিয়াল পোহপাল দিবৰ কাৰণে নিউজৰ পৰিৱেশন কৰিব নালাগে। তাৰ বাবে আমি বজৰং দলে অনুৰোধ জনাইছোঁ যাতে অনাগত দিনত বজৰং দলৰ নাম লৈ বজৰং দলক বদনাম কৰাৰ প্ৰয়াস নকৰে যেন। যেহেতু ইয়াতে আৰু এটা কথা মই ক'ব লাগিব, আমাক বজৰং দলক মানে মিডিয়া চাই পিনে পলাইছে বুলি যি ভুৱা প্ৰচাৰ চলাই আছে, আমি তেখেতক ইয়াৰ পৰাই কথা এটা ক'ব বিচাৰিছোঁ যে আমি বজৰং দল যেতিয়া গৰু ধৰিব যাওঁ তেতিয়া আগতীয়াকৈ আমাৰ বজৰং দলৰ ল'ৰা চব ওলাই আহে, লগতে আমি প্ৰশাসন আৰু মিডিয়াক লৈ পিনেহে গৰু ধৰোঁ। আৰু তেখেতে ছ'চিয়েল মিডিয়া বা প্ৰচাৰ নিউজত যেতিয়া নিউজ বনাই আছে তেতিয়া সেই যাৰ পৰা নিউজ লৈ আছে নিউজৰ কোৱা মানুহজনেই কৈ আছে, যিজন গৰু বেপাৰীজনেই কৈ আছে যে নাই ইয়াৰ বজৰং দল নাই, বজৰং দল জড়িত নাই, আমি বজৰং দলৰ নাম নাই শুনা। তথাপিও নিউজবিলাক ৰিপৰ্টাৰবিলাকে জবৰদস্তি বজৰং দলক টানি আনি পিনে বজৰং দলৰ মানে যি নাম তিনিচুকীয়া জিলাত বা অসমত যি নাম হৈছে তাৰ কাৰণে তেখেতলৈ বদনাম কৰা যি প্ৰয়াস কৰিছে সেইটোক আমি ক্ষুব্ধ হৈছোঁ। আৰু অনাগত দিনত যাতে এনেকুৱা নকৰিবৰ কাৰণে সকীয়াই দিয়া হৈছে।